আমাৰ অসম ৰাজ্যিক কৃষক পৰিষদৰ সভা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। 21-22 ছেপ্টেম্বৰ। 21 তাৰিখে পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যদানৰ কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ হয়। শ্বহীদ বেদীত মাল্যদান কৰে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ বিজু কৃষ্ণন আৰু পতাকা উত্তোলন কৰে আমাৰ অসম ৰাজ্যিক সভাপতি, কৃষক সভাৰ সভাপতি টিকেন দাসে। আৰু শ্বহীদ বেদীত মাল্যদান কৰে আমাৰ যুটীয়া সম্পাদক পবিত্ৰ কৰ। আৰু তাৰ পিছতে আমাৰ যি সাধাৰণ সভা, এই সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাত সভাপতিত্ব কৰে আমাৰ কৃষক সভাৰ ৰাজ্যিক নেতা কৰুণা ভূঞা। আৰু এই সভাত সাধাৰণ সভাত প্ৰায় 300 কৃষক, যুৱক, ছাত্ৰ উপস্থিত থাকে। আৰু এই সভাত বক্তব্য ৰাখে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ বিজু কৃষ্ণন, আমাৰ যুটীয়া সম্পাদক, কেন্দ্ৰীয় যুটীয়া সম্পাদক, লগতে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী পবিত্ৰ কৰ, MLA সৰভোগ সমষ্টিৰ অসম বিধানসভাৰ MLA মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সভাপতি টিকেন দাস, ৰাজ্যিক সম্পাদক গজেন বৰ্মনে। আৰু এই সভাত মূলতঃ আজিৰ যি পৰিস্থিতি, আজিৰ সাম্প্ৰতিক যি পৰিস্থিতি ৰাজ্যখনৰ, দেশখনৰ, এই পৰিস্থিতি সম্পৰ্কত আলোচনা বিলোচনা কৰে। অকল সেয়ে নহয়, আজি যে চৰকাৰৰ উগ্ৰ সাম্প্ৰদায়িকতাবাদ, মানে সাম্প্ৰদায়িক ভিত্তিত আজি মেৰু বিভাজন কৰাৰ কাৰণে যি চেষ্টা চলাইছে বিজেপিৰ চৰকাৰে, হিমন্ত বিশ্বৰ চৰকাৰে, সেই সম্পৰ্কতো এই সাধাৰণ সভাত আলোচনা কৰা হয়। মাটিৰ সম্পৰ্কত, কৃষকসকলৰ মাটি নামজাৰি কৰাৰ ক্ষেত্ৰত আজি চৰকাৰে যি বসুন্ধৰা মিছন 3 তেওঁলোকে আৰম্ভ কৰিছে, ইয়াৰ জৰিয়তে কৃষকসকল কিন্তু লাভৱান হোৱা নাই। এই সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ কাৰণে এই বক্তব্য, এই আলোচনা আগবঢ়ায়। গতিকে এই ক্ষেত্ৰত আমি আগত দিনত এই যে খৰাং পৰিস্থিতি, এতিয়া পথাৰত কৃষকৰ খেতি পথাৰ ফাট মেলিছে, মানে পানী নাই। গতিকে এই ক্ষেত্ৰত কি কৰা যাব, এই সম্পৰ্কে আলোচনা বিলোচনা হয়। আৰু আগন্তুক দিনত আমি এই খৰাং, মানে যাতে খৰাঙত যাতে খেতি নষ্ট নহয়, ধান খেতি নষ্ট নহয়, তাৰ কাৰণে আমি আন্দোলন কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত কৰিছোঁ। আৰু লগে লগে হাতীৰ যি উপদ্ৰৱ, এই বিগত আজি এই এবছৰত, এই 8 মাহত, বিগত 8 মাহত প্ৰায় 300তকৈ মানুহ হাতী মানুহৰ সংঘাতত মানুহে মৃত্যুবৰণ কৰিছে। গতিকে এই হাতীৰ ক্ষেত্ৰতো আমি আন্দোলন সংগ্ৰাম কৰাৰ কাৰণে ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু স্থানীয় সমস্যাবিলাক আছে, ই মেডিকেলৰে হওক, ৰাস্তা ঘাটৰে হওক, এই সম্পৰ্কত আন্দোলন কৰাৰ যি সিদ্ধান্ত, এই গোটেই ৰাজ্যখনতে এই আন্দোলন কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।